আসামোলজি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ উল্লেখ কৰা হ'ল। এই প্ৰশ্নোত্তৰকেইটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে আঁচনি চিডৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ SWD বা চিডৰ সম্পূৰ্ণ অৰ্থ হৈছে স্কিম ফৰ ইকনমিক এম্পাৱাৰমেণ্ট অৱ ডিন'টিফাইড নমাডিক এণ্ড ছেমি নমাডিক ট্ৰাইবছ। কোনগৰাকী মৌৰ্য শাসকৰ লগত কলিংগ যুদ্ধৰ সম্বন্ধ আছে? উত্তৰ অশোক। ফ্ৰেটাৰ্নিটি বা ভাতৃত্ববোধৰ কথা বিশেষকৈ সংবিধানৰ কোনটো অংশত উল্লেখ আছে? উত্তৰ প্ৰস্তাৱনাত। 57 সংখ্যক একাডেমিক বঁটা লাভ কৰা শ্ৰেষ্ঠ চলচ্চিত্ৰখন কি আছিল? উত্তৰ অনুৰাগ। একাডেমি বঁটাক অস্কাৰ বঁটা বুলিও কোৱা হয়। দাৰ্শনিক ছক্ৰেটিছক দিয়া বিষবিধৰ নাম কি আছিল? উত্তৰ হেমলক। খাদ্য শৃংখলৰ একেবাৰে প্ৰথম স্তৰত কি থাকে? উত্তৰ উৎপাদক বা প্ৰডিউচাৰ। ৰঙা চন্দন কাঠৰ বাবে কোনখন ৰাজ্য জনাজাত? উত্তৰ অন্ধ্ৰপ্ৰদেশ। কাৰাকাছ কোনখন দেশৰ ৰাজধানী? উত্তৰ ভেনেজুৱালা। অগ্নিগড় কোন ঠাইত আছে? উত্তৰ তেজপুৰত। ৱৰ্ল্ড ৱাটাৰ ডে অৰ্থাৎ বিশ্ব পানী বা জল দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 22 মাৰ্চত। ব্লেক ফৰেষ্ট পৰ্বতমালা কোন দেশত অৱস্থিত? উত্তৰ জাৰ্মানী। ভাৰতৰ জাতীয় পতাকাত থকা গেৰুৱা বা কমলা ৰং কিহৰ প্ৰতীক? উত্তৰ সাহস, শক্তি আৰু ত্যাগৰ প্ৰতীক। জটায়ু আৰ্ট চেণ্টাৰ কোন ৰাজ্যত আছে? উত্তৰ কেৰালা ৰাজ্যত। ICC মেন্স T20 বিশ্বকাপ 2026 বৰ্ষত কোন দেশত আয়োজন কৰা হ'ব? উত্তৰ ভাৰত আৰু শ্ৰীলংকাত। দশেৰী আৰু লাংৰা কোনবিধ ফলৰ দুটি প্ৰকাৰৰ নাম? উত্তৰ আম। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।